এয়া গাইজ আজি ছানডেৰ আৰ্ট স্কুল আছিলে আৰু ইয়াতে বৰ্ডত এয়া সৰু আজি ল'ৰা ছোৱালী যিমানখিনি আছে সকলোকে ইয়াত বৰ্ডত আঁকিবলৈ দিয়া হৈছিলে। এইটো কঁঠালৰ পাত আঁকিবলৈ দিয়া হৈছিলে। ইয়াতে নাম্বাৰিং কৰা হৈছে, কোনে কিমান নাম্বাৰ পাইছে আৰু ইয়া ক'ত কেনেকৈ নাম্বাৰ আছে। ইয়াতে আমাৰ নাম্বাৰ আছিলে নেম, কনচিডাৰ, ডিচিপ্লিন, টাইম এণ্ড ছেভ, লাইন, ইমাৰ্জিন এণ্ড মি এণ্ড অডিয়েঞ্চ, এনেকৈ নাম্বাৰবিলাক আছে। আৰু যদি কোনোবাই পাছ কৰা নাই, ইহঁতে এনেকৈ কিছুমানে পাছ কৰিছে আৰু কোনো পাছ কৰা নাই, তাৰ পৰা নাম্বাৰটো আমাৰ যোগ কৰি পেলাই এনেকৈ পাছ কৰাই বস্তুটো। ইয়াতে আজি এটা কম্পিটিশ্যন, এটা প্ৰতিযোগিতামূলকভাৱে মই এনেকৈ শিকাওঁ আৰু এনেকৈ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা কোনে কিমান, তাৰমানে ইয়াতে ভুলবিলাক সিহঁতৰ থাকি গৈছে। আজি চবেই আঁকিছে কিন্তু সিহঁতৰ বহুত ভুল হৈ আছে। এতিয়া ভুলবিলাক সিহঁতে নিজে গম পাইছে, এনেকৈ আঁকিব নিদিলে সিহঁতৰ ভুলবিলাক তাৰমানে নিজে গম নাপায়। সেয়েহে এনেকৈ মই আঁকিবলৈ দিছোঁ। এতিয়া কৰিব একদম লাষ্ট এইটো মুচা গৈছে অকণমান, সি মানে 10 আছিলে, 10ৰ ভিতৰত এইটো বেছি ভাল হৈছে। নেক্সট এইকেইটা কেইটামান ভাল হৈছে আৰু সিহঁতৰ ইমাৰ্জিন শক্তিটো আছে যে কঁঠালৰ পাতটো এনেকুৱা হয়, এনেকৈ আঁকিব পাৰে। সেইখিনি বস্তু আমাক লাগে ছেপবিলাক। তাৰপিছত আমি আকৌ বহীত আঁকিব দিছোঁ। পাছত বহীত আঁকিছে, বহীটো একদম ইয়াতে যদি আমি কনচিডাৰ নাম্বাৰবিলাক দিছোঁ কিন্তু বহীত দিয়া নাই। বহীত কিন্তু পাছ ফেল সেইটো থাকিব একদম, ইয়াতেও থাকিব কিন্তু ইয়াতে পাঠটোত যদিও পাছ নকৰে সেইখিনি নাম্বাৰ লৈ বা নাম চাম লিখিব লাগে। কঁঠালৰ পাত সেইখিনি লিখাখিনিও প্ৰেক্টিছ কৰাই দিছোঁ, সিহঁতে লিখিব পাৰিছে সেনেকৈ। সেয়েহে এইবিলাক চাই পেলাই সিহঁতক মানে এনকাৰেজ কৰাব লাগে। সিহঁতে ক্ৰিয়েটিভিটি এটা, সেইটো যিটো ক্ৰিয়েটিভিটি লাগে সেইটো আগবাঢ়ি আহিছে সিহঁতে ভাল পাইছে ল'ৰা ছোৱালীখিনিয়ে। সেয়েহে গাইজ এয়া মই ভিডিঅ'টো বনালোঁ, ল'ৰা ছোৱালীবিলাক এনেকৈ শিকাব লাগে, শিকাব। এইটো মোৰ ৰবীন্দ্ৰ কালচাৰেল একাডেমি, মোৰ আৰ্টৰ পৰা এনেকৈ শিকাইছোঁ। আৰু গাইজ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মই ইউটিউব চেনেল অফিচিয়েল ছাইডলৈ সকলোলৈ স্বাগতম থাকিল আৰু সদায় চাই থাকিব মই ইউটিউব চেনেলটো। বহুত ভিডিঅ' আছে, 1500ৰো বেছি ভিডিঅ' আছে মোৰ, আৰু আৰ্টৰ ভিডিঅ' আছে বহুত আগত। নেক্সট ব্লগ এনেকৈ বিভিন্ন ধৰণৰ ভিডিঅ' মই বনাই ভাল পাওঁ। মোৰ পিপলছ ব্লগ, মই এইটো ব্লগেই বনাইছোঁ। আৰু যিয়ে নহওক এইখিনি আমাৰ আছে। আজি মই এইটো শ্বৰ্ট ভিডিঅ'ত দি দিলোঁ মোৰ চেনেলটোত। সেইকাৰণে ল'ৰা ছোৱালীবিলাকক অলপ ধুনীয়াকৈ ঘৰত শিকাব পাৰে। ছানডে স্কুলত আহিলে এনেকৈ হেৰি কৰিব লাগিব, শিকিব পাৰে আৰু বহুত ভাল পাইছে তাৰমানে সিহঁতে শিকি পেলাই। আৰু এতিয়া মই স্কুল ছুটি দিলোঁ আৰু নেক্সট ছানডে আছে। যোৱাকালি মই ছেটাৰডে কৰিছোঁ, ইহঁতক মই অনলি ফৰ ছানডে কৰোঁ। মৰ্ণিং 10 to 12 PM লৈকে, 10 AM to 12 PM। আৰু ইহঁতে ভালদৰে শিকি আছে, ভাল লাগিছে আৰু শিকক।